মোৰে সৰুৰ পৰা মানে এটা এম আছিলে মানে আৰু কিন্তু ডাইৰেকশ্যনটো মোৰ এনেকা ক্লিয়াৰ নাছিলে মানে কেনেকা পঢ়িব লাগে কেনেকা কোনটো এক্সাম ক্লিয়াৰ কৰিব লাগে কেনেকা সেইটো মানে ইমান আইডিয়া নাছিলে তাৰপাছত 12ৰ পাছত উত্থাপ লোকেল NGO এটা আছে তাৰ মেম্বাৰকেইটাই মোক এনকাৰেজমেণ্ট কৰিলে তাৰপাছত এনকাৰেজ কৰি মানে ক'ত এডমিশ্যন কোচিং ল'ব কেনেকা পঢ়িব লাগে সেইবোৰ গাইড কৰিলে এনতিয়ে মোক লৈ ৰাজস্থান গৈছিলে কোটাত ৰাজস্থান কোটাত তাত আকাশ ইনষ্টিটিউটত মোক এডমিশ্যন কৰাই দিছিলে তাত কোচিং কৰি মই ঘৰ আহিলোঁ মই স্কুলিং সৰুপথাৰত ডন বস্কো হাই স্কুলৰ পৰা কৰিছোঁ আৰু তাৰপাছত হাই ছেকেণ্ডেৰী মই দুলীয়াজান ছেইণ্ট জেভিয়াৰ হাই ছেকেণ্ডেৰী স্কুলত পৰা কৰিছোঁ At present moment, I'm very happy that I have cleared my exam and I got seat in Kokrajhar Medical College. And I'm big thanks to my parents and whoever helped me through all my studies and whatever required, small, big, everything. মামী পাপা মানে মোৰো ড্ৰিম আছিলে আৰু তাৰপাছত মামী পাপাও বহুত এনকাৰেজমেণ্ট কৰিলে তুমি এনে আমাৰ যোনটো মই এৰিয়াত থাকোঁ মানে লাখিজান ইয়াত মানে এনে ইমান মেডিকেল ফেচিলিটিজ ইমান ভাল নাই আৰু ইয়াত ভিলেজত থাকোঁ তো মানে আৰু এনেকা আমাৰ ভিলেজৰ পৰা ইমান ডক্টৰো নাই তো সেইটোৱে মানে ভিলেজৰ হেল্প কৰিম আৰু মই এইটো MBBS কমপ্লিট কৰাৰ পাছত স্পেচিয়েলিষ্ট কৰিম বুলি ভাবিছোঁ কিহৰ ওপৰত কাৰ্ডিঅ'লজিষ্ট পাপা আৰু মানে সব টিচাৰ যিবোৰ মোক হেল্প কৰিছে থ্ৰু আউট দিছ মাই ষ্টাডিজ ঠিক সাংবাদিক বন্ধুসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাই আমি এই খবৰটো পোৱা আজি এসপ্তাহমান হ'ল আমাৰ বোকাজানৰ নিচেই কাষত হ'লেও এটা দুৰ্গম অঞ্চলৰ পৰা সুনীল চাৰ্ভিউ লাকৰা নিট ক্লিয়াৰ কৰি তেওঁ বৰ্তমান MBBSত এডমিশ্যন পাইছে আৰু কিছুদিনৰ পিছতে তেওঁ কোকৰাঝাৰ মেডিকেল কলেজত পঢ়িবলৈ যাব গতিকে তেওঁ খবৰটো পাই আমি নথৈ আনন্দিত হৈছোঁ যিহেতু আমিও শিক্ষকতা কৰোঁ আৰু এই অঞ্চলতে শিক্ষকতা কৰি এইবিলাক অঞ্চলতে আমি ঘূৰি পকি গাঁৱৰ চহাৰ জীৱনবিলাক আমি দেখি তেওঁলোকৰ মাজৰ পৰা যে এজন সন্তান সুনাগৰিক হোৱাৰ লগতে ডক্টৰ পঢ়িবৰ কাৰণে সুবিধা পাইছে গতিকে আমাৰ শাখাৰো এটা গৌৰৱৰ খবৰ বুলি আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আজি আহি তেওঁক ঘৰত লগ কৰিছোঁ আৰু লগ কৰি তেওঁক আমি উৎসাহিত কৰিছোঁ তেওঁ যাতে এজন ভাল ডক্টৰ হ'লেই নহ'ব এজন যাতে সৎ ডক্টৰ হওক আৰু আমাৰ নিচিনা এই সমাজত দুখীয়া সমাজৰ কাৰণে তেওঁ কাম কৰক তাৰে অনুপ্ৰেৰণা দিবৰ কাৰণে আমি সতীৰ্থ আহি ইয়াত উপস্থিত হৈছোঁ আৰু তেওঁক আমি উৎসাহিত কৰিছোঁ ঠিক আছে একদম যোগেদি মই এইটোৱে ক'ব বিচাৰোঁ যে ল'ৰাই যে নিট ক্লিয়াৰ কৰিলে সেইটো কাৰণে ভাল লাগিছে আৰু ইমান তেনেকৈ পঢ়াৰ ক্ষেত্ৰততো ভাল আছিলে আৰু সৰুৰ পৰাই ক'ব গ'লে LKGৰ পৰাই মই তাক হোষ্টেলত দি দিছিলোঁ যেনেকৈ তাৰ বাইকেত হোষ্টেলত আছিলে সিয়ে চোৱা চিতা কৰি আছিলে তাৰপিছত আৰু স্কুল সলনি হ'ল উঠাপ বুলি এটা NGO আছে তাত ক'ব গ'লে ছাৰ এহেঁতিও আছে টিচাৰবিলাক তো সেই এহেঁতিও মোক এটা মানে পৰামৰ্শ দিলে আৰু যে তাক পঢ়াত যিটো নেকি ভালে আছে ল'ৰাটো তো তাক আমি আগফালে কিবা মানে ডক্টৰৰ কাৰণে প্ৰিপেয়াৰ কৰিব দিম গতিকে আপুনি ইচ্ছা কৰে নেকি বুলি সুধিছিলে আৰু এহেঁতি মই ক'লোঁ আৰু হ'ব যদিহে সি ইচ্ছা কৰিছে যদি তাৰ ইচ্ছা পূৰ্ণ হ'লে আমি সুখী হ'ম আৰু ঠিক আছে